নমস্কাৰ, মই হেমন্ত কুমাৰ ৰয়। মোৰ ইউটিউব চেনেল হেমন্তছ ক্লাছৰুমলৈ আপোনালোকক স্বাগতম। আজি আমি আলোচনা কৰিম তৰ্ক বিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ বিষয়। এই বিষয়টো উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ বাবে আৰু BA ক্লাছৰ অনাৰ্ছ, ৰেগুলাৰ আৰু জেনেৰিক ইলেক্টিভ ছাত্ৰ ছাত্ৰীৰ বাবে এই সকলো ছাত্ৰ ছাত্ৰীৰ বাবে এটা প্ৰয়োজনীয় এটা গুৰুত্বপূৰ্ণ বিষয়। বিষয়টো হৈছে সত্য তালিকা বা সত্য সাৰণী পদ্ধতি, ট্ৰুথ টেবল। এইটো অধ্যায় প্ৰতীকাত্মক তৰ্ক বিজ্ঞান HS ছাত্ৰ ছাত্ৰীৰ বাবে এই অধ্যায়টো পঢ়িব প্ৰতীকাত্মক তৰ্ক বিজ্ঞান, আৰু BA ক্লাছৰ ছাত্ৰ ছাত্ৰীৰ বাবে ইয়াক আমি সত্য ফলন বা সত্য তালিকা অধ্যায়টোৰ অন্তৰ্ভুক্ত এটা বিষয়। মুঠ কথা আমাৰ আলোচ্য বিষয় সত্য তালিকা বা সত্য সাৰণী পদ্ধতি। সত্য তালিকা পদ্ধতি বা সত্য সাৰণী হল আধুনিক তৰ্ক বিজ্ঞানত এটা খুব গুৰুত্বপূৰ্ণ পদ্ধতি, যাৰ দ্বাৰা এটা যৌগিক বিবৃতিৰ সত্য মূল্য প্ৰদৰ্শন কৰা হয়। এটা যৌগিক বিবৃতিৰ ফলন বা যৌগিক বিবৃতিৰ মূল্যসমূহ প্ৰদৰ্শন কৰা হয় সত্য তালিকা পদ্ধতিৰ দ্বাৰা। আধুনিক তৰ্ক বিজ্ঞানত এটা যৌগিক বিবৃতিৰ সত্য মূল্য আৰু ইয়াৰ অন্তৰ্গত উপাদান বচনসমূহ সহ সম্বন্ধক প্ৰকাশ কৰাৰ বাবে এটা তালিকাকৰণ পদ্ধতি প্ৰয়োগ কৰা হৈছে। এই তালিকাকৰণ পদ্ধতিটো হৈছে সত্য তালিকা পদ্ধতি। মানে সত্য তালিকা এটা তালিকা টেবল, কিন্তু এই তালিকাৰ সহায়ত এটা যৌগিক বিবৃতিৰ সত্য মূল্য প্ৰকাশ কৰা হয়। আমি এইটো কথা মনত ৰাখিব লাগিব। ইয়াত এটা যৌগিক বিবৃতি সত্য মূল্য প্ৰকাশ কৰা হয় আৰু ইয়াৰ অন্তৰ্গত উপাদান বচন অৰ্থাৎ সৰল বচনবোৰৰ পাৰস্পৰিক সহ সম্বন্ধক প্ৰকাশ কৰা হয়। যি তালিকাৰ সহায়ত এটা যৌগিক বিবৃতিৰ সত্য মূল্য আৰু ইয়াৰ অন্তৰ্গত উপাদান বচন অৰ্থাৎ সৰল বচনবোৰৰ পাৰস্পৰিক সহ সম্বন্ধক প্ৰকাশ কৰা হয়, তাকে সত্য তালিকা বোলা হয়। তো খুব সংক্ষেপে সহজভাৱে ক'বলৈ গ'লে সত্য ফলন প্ৰকাশক তালিকাক সত্য তালিকা বোলা হয়। আমি সত্য তালিকা বস্তুটো বুজাৰ আগতে এটা সৰুকৈ ইতিমধ্যে আমি আলোচনা কৰিছিলোঁ সত্য ফলন কি আন এটা ভিডিঅ'ত। সত্য ফলনত আমি দেখিছিলোঁ কিছুমান যৌগিক বিবৃতি থাকে। দুটা সৰল বচনক আমি যেতিয়া একেলগ কৰোঁ তাৰ প্ৰতীকাত্মক ৰূপ আমি তেনেকৈ পাওঁ। ধৰা হ'ল P.Q, এইটো এটা ফলন, এইটোক আমি যৌগিক বিবৃতি হিচাপেও ধৰিব পাৰোঁ। যি নহওক এই এটা ফলন, ইয়াত P এটা সৰল বচন আৰু Q এটা সৰল বচন। P এটা সৰল বচন, Q এটা সৰল বচন, আৰু ইয়াক যোগ কৰা হৈছে সংযোজক ডট প্ৰতীকেৰে। যোজকৰ প্ৰতীকটো ডট। P.Q এটা সত্য ফলন, এইটো এটা বিবৃতি। ইয়াক আমি যি তালিকাৰ দ্বাৰা প্ৰকাশ কৰিম, এই বিবৃতিটো যি তালিকাৰ দ্বাৰা চল বা পৰিৱৰ্তনসমূহৰ মূল্য মানে Pৰ মূল্য, Qৰ মূল্য পৃথক পৃথককৈ ধৰি গোটেই ফলনটোৰ মূল্য এটা পৃথককৈ ধৰিম। যেতিয়া যি তালিকাৰ দ্বাৰা এই গোটেই পদ্ধতিটোৰ মানে P.Qৰ ফলনৰ মূল্য আমি নিৰ্ধাৰণ কৰিম, সেই তালিকাটোৱে হৈছে সত্য তালিকা পদ্ধতি। বুজিছে? তো সত্য তালিকা পদ্ধতি আধুনিক তৰ্ক বিজ্ঞানৰ সত্য তালিকাৰ জৰিয়তে একোটা যৌগিক বিবৃতি আৰু ইয়াৰ অন্তৰ্গত চল বা পৰিৱৰ্তনসমূহৰ মাজৰ সম্বন্ধক উপস্থাপন কৰা হয়। যৌগিক বিবৃতিসমূহৰ সত্য মূল্য নিৰ্ভৰ কৰে ইয়াৰ অন্তৰ্গত চল বা পৰিৱৰ্তনসমূহৰ সত্য মূল্যৰ ওপৰত। এইখিনি কথা, যৌগিক বিবৃতিসমূহৰ সত্য মূল্য নিৰ্ভৰ কৰে ইয়াৰ অন্তৰ্গত চল বা পৰিৱৰ্তনসমূহৰ সত্য মূল্যৰ ওপৰত। বুজিছে? এইটো আমি যদি গোটেই যৌগিক বিবৃতি ধৰোঁ, তেনে ইয়াৰ গোটেই বিবৃতিটোৰ মূল্য নিৰ্ভৰ কৰিছে P
আৰু কিউৱে কি মান গ্ৰহণ কৰে তাৰ ওপৰত মানে পি আৰু কিউৰ সত্য মূল্য কি হ'ব তাৰ ওপৰত নিৰ্ভৰ কৰি আমি এই গোটেই বিবৃতিৰ অৰ্থাৎ এই যে বিবৃতিটোৰ মূল্য পাম এনেকে ট্ৰু পাওঁ নে ফলছ পাওঁ এইটো আমি যে পাম এইখিনি সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিছে পি আৰু কিউৱে কি মূল্য গ্ৰহণ কৰে গতিকে যৌগিক বিবৃতিসমূহ সত্য মূল্য নিৰ্ভৰ কৰে ইয়াৰ অন্তৰ্গত চল বা পৰিৱৰ্তনসমূহ সত্য মূল্যৰ ওপৰত এই সত্য তালিকাত এই চল বা পৰিৱৰ্তনসমূহৰ সম্ভাব্য সত্য মূল্য নিৰ্ভৰ কৰি তাৰে ভিত্তিত যৌগিক বিবৃতিটোৰ সম্ভাব্য সত্য মূল্য নিৰ্ধাৰণ কৰা হয় সত্য তালিকা এই গোটেইখিনি যে পিৰ মূল্য কিৰ মূল্য পৃথক পৃথককৈ উলিওৱাৰ পিছত গোটেই যে যৌগিক বিবৃতিটো আমি সত্য মূল্য নিৰ্ভৰ উলিয়াম এই গোটেই এটা উলিয়াৰ কাৰণে এটা তালিকাৰ প্ৰয়োজন হ'ব আৰু সেই তালিকাটোকে কোৱা হৈছে সত্য তালিকা তো সত্য সারণী বা সত্য তালিকা হল গতিকে আমি সত্য সারণী বা সত্য তালিকার এটা চূড়ান্ত সংজ্ঞা দিব পাৰো এই ধৰণে সত্য সারণী বা সত্য তালিকা হল এনে এক বিন্যাস যত কোনো যৌগিক বচনৰ অন্তৰ্গত সৰল বচনসমূহৰ সম্ভাব্য সত্য মূল্যৰ ভিত্তিত সেই যৌগিক বিবৃতিটোৰ সকলো সম্ভাব্য সত্য মূল্য প্ৰদৰ্শন কৰা হয় বুঝছে তার সত্য তালিকা হৈছে এনে এটা বিন্যাস যত কোনো যৌগিক বচনৰ অন্তৰ্গত সৰল বচনসমূহৰ সম্ভাব্য সত্য মূল্যৰ ভিত্তিত সেই যৌগিক বিবৃতিটোৰ সকলো সম্ভাব্য সত্য মূল্য প্ৰদৰ্শন কৰা হয় এতিয়া প্ৰশ্ন হল এই সত্য তালিকা মানে আমি যৌগিক বিবৃতিসমূহ যে এটা তালিকাৰ সহায়ত উপস্থাপন কৰিম তাক যে প্ৰদৰ্শন কৰিম সেই তালিকাটো আমি কোন নিয়মতে গঠন কৰিম মানে এই সম্পৰ্কে কি নিৰ্দেশনা আছে মানে তালিকা আমি এনে এটা তালিকা গঠন কৰিব নোৱাৰো তালিকা গঠন কৰাৰ কিছুমান নিয়ম আছে তো আধুনিক তৰ্ক বিজ্ঞানীসকলে এই সত্য তালিকাৰ এই নিয়ম সম্পৰ্কে আলোচনা কৰিছে তেওঁলোকে এটা যৌগিক বিবৃতিক সত্য তালিকাত প্ৰকাশ কৰি তাৰ সত্য মূল্য নিৰ্ণয় কৰাৰ ক্ষেত্ৰত কিছুমান নিৰ্দেশনা দিছে সেই নিৰ্দেশনাসমূহ অৱলম্বন কৰিলে আমি অতি সহজে যান্ত্ৰিকভাৱে যিকোনো এটা বিবৃতিৰ সত্য তালিকা প্ৰস্তুত কৰি তাৰ সত্য মূল্য নিৰ্ধাৰণ কৰিব পাৰিম তাই কেইটামান নিয়ম দিছে মানে এই নিয়মকেইটা আমি যদি মানি চলো তেনেহলে তার যিকোনো এটা বিবৃতিৰ সত্য মূল্য আমি সহজে উলিয়াব পাৰিম প্ৰথম নিয়মটো হৈছে সত্য তালিকাৰ সহায়ত যৌগিক বিবৃতি এটা সত্য মূল্য নিৰূপণ কৰিবলৈ হলে আমি যৌগিক বিবৃতি আৰু ইয়াৰ অন্তৰ্গত চল বা পৰিৱৰ্তনৰ সম্ভাব্য মূল্য উপস্থাপন কৰিবলৈ সত্যৰ কাৰণে টি বা 1 আৰু মিথ্যাৰ কাৰণে f বা 0 বুঝছে সত্যৰ কাৰণে আমি ব্যৱহাৰ কৰিব লাগিব t অথবা 1 ইংৰাজী 1 টো আমি ব্যৱহাৰ কৰিব পাৰো t মানে ইয়াত ট্ৰু 1 আৰু মিথ্যাৰ কাৰণে আমি ব্যৱহাৰ কৰিব লাগিব f বা মানে f মানে ইয়াত ফলছ বা 0 বুঝছে তাৰমানে আমি যে এইটো এটা যেনেকৈ বিবৃতি পাইছিলো p.q যেতিয়া আমি তাক তালিকাৰ সহায়ত প্ৰকাশ কৰিম তেতিয়া আমি pৰ কাৰণে আৰু qৰ কাৰণে আমি যিবোৰ মান ব্যৱহাৰ কৰিম সেবোৰ হয় ট্ৰু হ'ব অথবা ফলছ হ'ব p আৰু q কি বুজায় p আৰু q একটাকৈ বচনক বুজায় p মানে ইয়াত বৰষুণ পৰিছে p মানে কিতাপ ধুনিয়া ইত্যাদি হ'ব পাৰে q তেনেকুৱা গতিকে যেহেতু এবাৰ বচনক বুজায় এটা বচন হয় সত্য হয় নহলে মিথ্যা হয় সেই কাৰণে ইয়াৰ মূল্যটো হ'ব সদায় হয় সত্য নহলে মিথ্যা কাৰণ সত্যৰ কাৰণে আমি ব্যৱহাৰ কৰিব লাগিব টি আৰু মিথ্যাৰ কাৰণে ব্যৱহাৰ কৰিব লাগিব ফলছ আমি 1 আৰু 0 প্ৰতীকটো মানে 0 ব্যৱহাৰ কৰিব পাৰো কিন্তু সাধাৰণতে আমাৰ অসমত যিমান কিতাপ তৰ্ক বিজ্ঞানৰ পাঠ্যপুথি আছে আমি সাধাৰণতে TF হিচাপে ব্যৱহাৰ কৰিছো
তেনেকৈ ব্যৱহাৰ কৰিছে সবে। গতিকে আমি টি এফ হিচাপে ইয়াত আলোচনা কৰিম। 1 আৰু 0 হিচাপে যিসকল ছাত্ৰ ছাত্ৰী বিচাৰে তেওঁলোকে 1 আৰু 0 হিচাপে ব্যৱহাৰ কৰিব পাৰে, কিন্তু আমাৰ আজিৰ এই আলোচনাত আমি টি আৰু এফ হিচাপে আলোচনা কৰিম। মানে টি মানে ট্ৰু, এফ মানে ফলছ। বুজিছে? তো সত্য তালিকাত প্ৰকাশ কৰাৰ ক্ষেত্ৰত আমি চল বা পৰিৱৰ্তন, তাৰমানে পি কিউ আর এস টি এইবোৰ চল বা পৰিৱৰ্তনৰ ক্ষেত্ৰত আমি হয় টি নহলে এফ ব্যৱহাৰ কৰিম। প্ৰথম নিয়ম মতে এইটো হৈছে প্ৰথম নিয়ম। তাৰপিছত দ্বিতীয় নিয়ম মতে যৌগিক বিবৃতিৰ এটা অনুভূমিক ৰেখাৰ ওপৰত বচনাত্মক চল বা পৰিৱৰ্ত আৰু ফলনক যথাক্ৰমে সজাই ল'ব লাগিব। এটা ৰেখাৰ ওপৰত যৌগিক বিবৃতিটো প্ৰথমতে চল বা পৰিৱৰ্ত আৰু তাৰপিছত ফলনক যথাক্ৰমে সজাই ল'ব লাগিব। পৰৱৰ্তী সংখ্যা দুটা হলে পৰিৱৰ্তৰ সংখ্যা ইয়াত দুটা হলে সত্য তালিকাখনৰ স্তম্ভৰ সংখ্যা হ'ব 3টা। স্তম্ভ ইয়াত উদাহৰণ আছে, ধৰা হল পি ভেল কিউ। এই বিবৃতিটোৰ আমি সত্য তালিকা প্ৰস্তুত কৰিম। তেনে এই বিবৃতিটোৰ সত্য তালিকা প্ৰস্তুত কৰিবলৈ হলে প্ৰথমে এটা অনুভূমিক ৰেখাৰ ওপৰত ইয়াক সজাই ল'ব লাগিব। আমি ইয়াত এনেকৈ সজাব পাৰোঁ, এই যে এনেকৈ সজাই লৈছোঁ হৈছে পি ব্লেককে কিউ ব্লেককে, মানে চল বা পৰিৱৰ্ত পি হৈছে পৰিৱৰ্ত, কিউ এটা পৰিৱৰ্ত, ব্লেককে সজাই লৈছোঁ। নিয়ম মতে সত্য তালিকাৰ স্তম্ভৰ সংখ্যা এইবোৰ হৈছে স্তম্ভ, পি এটা স্তম্ভ, কিউ এটা স্তম্ভ আৰু পি ভেল কিউ গোটেই ফলনটো মিলি এটা স্তম্ভ, এইটো এটা স্তম্ভ, এইটো এটা স্তম্ভ, এইটো এটা স্তম্ভ। তো এইবোৰ স্তম্ভ। তো এই স্তম্ভবোৰক আমি প্ৰথমে সজাই ল'ব লাগিব। যদি এনেকুৱা এটা ফলন পোৱা যায় পি ভেল কিউ, ইয়াত পি ভেল কিউ এটা ফলন আৰু পি আৰু কিউ চল্টৰ কাৰণে পি আৰু কিউ চল্টৰ কাৰণে পি আৰু কিউৰ কাৰণে ব্লেককে সজাই লৈছোঁ আৰু ফলনটোৰ কাৰণে এটা ব্লেক স্তম্ভ দিছোঁ। মোৰ টোটাল স্তম্ভ ইয়াত 3টা হৈছে। স্তম্ভ 1 পি, স্তম্ভ 2 কিউ মানে চল বা পৰিৱৰ্তন দুটা গ'ল, আৰু স্তম্ভ 3 ফলনটো। গতিকে এইটো কথা সত্য তালিকাখনৰ স্তম্ভৰ সংখ্যা হ'ব তেনেহ'লে 3টা। এই ক্ষেত্ৰত হ'ব 3টা স্তম্ভ হ'ব। 3টা স্তম্ভ পালোঁ। যদি দুটা পৰিৱৰ্তনৰ বাবে আৰু তৃতীয়টো হ'ব ফলনৰ বাবে, দুটা পৰিৱৰ্তনৰ বাবে তৃতীয়টো ফলনৰ বাবে। এতিয়া কথা হ'ল পৰিৱৰ্তৰ সংখ্যা যদি 3টা বা 4টা হয়, যদি পৰিৱৰ্তৰ সংখ্যা 3টা হয়, ধৰা হ'ল এইটো এটা P implies Q ভেল R, এইটো এটা বিবৃতি, যৌগিক বিবৃতি। ইয়াত পৰিৱৰ্তৰ সংখ্যা যদি 3টা হয়, ইয়াত 3টা পৰিৱৰ্ত আছে, পি আছে, কিউ আছে, আৰ আছে, 3টা হয়, তেনেহ'লে সেই সংখ্যাৰ লগত ফলনক যুক্ত কৰি মুঠ স্তম্ভৰ সংখ্যা নিৰ্ধাৰণ কৰোঁ। তেনেহ'লে স্তম্ভৰ সংখ্যা এই ক্ষেত্ৰত যেনেকৈ পৰিৱৰ্ত আছে 2টা, পি এটা কিউ এটা, স্তম্ভ হৈছে 3টা। ইয়াত পৰিৱৰ্ত আছে টোটাল আছে 3টা, পি কিউ আৰু আৰ, গতিকে স্তম্ভ হ'ব ইয়াত 4টা। স্তম্ভ নিৰ্ধাৰণ হোৱাৰ পিছত, মানে স্তম্ভৰ সংখ্যা নিৰ্ধাৰণ হোৱাৰ পিছত আমি সত্য মূল্যৰ শাৰী নিৰ্ধাৰণ কৰিব লাগিব, শাৰীৰ সংখ্যা নিৰ্ধাৰণ কৰিব লাগিব। তাৰ শাৰীৰ সংখ্যা নিৰ্ধাৰণ কৰিবলৈ হ'লে আমি বিবৃতিটোত কেইটা চল বা পৰিৱৰ্ত আছে সেইটো লক্ষ্য কৰিব লাগিব। তাৰমানে আগৰ উদাহৰণত আমি যেতিয়া উদাহৰণটো দিছিলোঁ পি ভেল কিউ এইটো এটা ফলন, এই বিবৃতিটো যেতিয়া আমি সত্য মূল্য নিৰ্ধাৰণ কৰিম তেতিয়া বা সত্য তালিকাৰ দ্বাৰা ইয়াক যেতিয়া প্ৰকাশ কৰিম, প্ৰদৰ্শন কৰিম, তেতিয়া আমি ইয়াত চাব লাগিব ইয়াত চল বা পৰিৱৰ্ত কেইটা আছে। ইয়াত চল বা পৰিৱৰ্ত 2টা আছে, পি এটা আৰু কিউ এটা। হৈছে কেতিয়াবা কেতিয়াবা দেখা যায় চল বা পৰিৱৰ্তৰ সংখ্যা আৰু থাকে,
মানে আরও থাকে কোনো একটা বিবৃতি, আর এসও থাকিব পাৰে। মুঠতে চল বা পৰিৱৰ্ত পি কিউ আর এস এটাও হ'ব পাৰে, দুটাও হ'ব পাৰে, তিনিটাও হ'ব পাৰে, চাৰিটাও হ'ব পাৰে, পাঁচটাও হ'ব পাৰে, ইত্যাদি হ'ব পাৰে। তো চল বা পৰিৱৰ্ত টোটাল বিবৃতিত চল বা পৰিৱৰ্ত কিমান আছে সেইটো আমি চাব লাগিব। তাৰ পিছতহে ইয়াৰ সারিৰ সংখ্যা নিৰ্ধাৰণ হ'ব। যদি চল বা পৰিৱৰ্তৰ সংখ্যা এটা থাকে, মানে যৌগিক বিবৃতিত যদি চল বা পৰিৱৰ্তৰ সংখ্যা এটা থাকে, তার মানে এটা চল বা পৰিৱৰ্ত থাকে, তেনেহলে সারির সংখ্যা হ'ব দুটা। তার মানে যদি কোনো একটা বিবৃতিত কেবল পি থাকে, ধরা হল এইটো এটা বিবৃতি পি হর্ষ পি, এই বিবৃতিটোত কেবল পি আছে, এইটোও পি, এইফালেটো পি, পি হর্ষ পি, তেনেহলে সারির সংখ্যা হ'ব দুটা। বুঝছে? তেনেহলে সারির সংখ্যা হ'ব দুটা। কিয়? কারণ এটা বচন, পি মানে এটা বচন, ইয়াত পি হৈছে ধরা হল বৰষুণ পৰিছে, তাহলে বৰষুণ পৰিছে তো বচনটো হয় সত্য নহলে মিথ্যা, গতিকে আমি দুটা সম্ভাব্য সারি সংখ্যা ইয়াত ধৰিব লাগিব। তাৰমানে এটা ট্ৰু হ'ব আৰু এটা ফলস হ'ব, এই যে দুটা সারি সংখ্যা। বুঝছে? সারির সংখ্যা হল দুটা, ট্ৰু আৰু ফলস। বুঝছে? কোনটো নিয়মৰ আধাৰত? ইয়াত এটা সূত্র আছে, মানে এটা সমীকরণ আছে। তার মানে চল বা পৰিৱৰ্তৰ সারির সংখ্যা একেবারে দুটা থাকিবই, মিনিমাম দুটা থাকিবই, কারণ মিনিমাম এটাহে হ'ব চল বা পৰিৱৰ্ত থাকে, তো দুটা হ'ব। তো দুটাৰ ক্ষেত্ৰত এই চল যদি সারির সংখ্যা আমি 2 টো কমন হিসাবে ধৰিব লাগিব। যদি সারির সংখ্যা এটা হয় তাহলে 2 the power 1 ইকুয়াল টু সারির সংখ্যা হ'ব দুটা। যদি চল বা পৰিৱৰ্ত তিনিটা থাকে, কোনো বিবৃতিত তিনিটা থাকিব পাৰে, কেনেকৈ থাকিব পাৰে দেখুৱাই দিছো। কোনো বিবৃতিত তিনিটা থাকিব পাৰে চল বা পৰিৱৰ্ত, ধৰা হল পি ভেল কিউ ডট আর, এইটো এটা বিবৃতি, ইয়াত চল বা পৰিৱৰ্তৰ সংখ্যা তিনিটা আছে, ইয়াত তিনিটা আছে। তিনিটা থাকিলে কি হ'ব? তেনেহলে সারির সংখ্যা নির্ধারণ হ'ব এনেকে, 2 টো আমি কমন ধরিম আর 2 কিউব দিম, তিনটা ওপৰত থাকিব। ইয়াত যেনেকে এটা থাকিল, একটা ওপৰত আছে, তেনেহলে চল বা সারির সংখ্যা হ'ব 8। যদি সারির সংখ্যা দুটা থাকে, এইটোৰ ক্ষেত্ৰত ধৰক এই বিবৃতিটোৰ ক্ষেত্ৰত সারির সংখ্যা ইয়াত আছিল পি ভেল কিউ, ইয়াত কেইটা আছে সারি, মানে চল বা পৰিৱৰ্ত কেইটা আছে? পি আৰু কিউ দুটা আছে। গতিকে ইয়াৰ সমীকৰণটো হ'ব এনেকুৱা, 2 টো কমনে থাকিব, 2 স্কয়ার, ওপৰত 2 দিলো, 2 the power 2 মানে 2 স্কয়ার ইকুয়াল টু 4, মানে 2 টো ইয়াত কমনে থাকিব। সারির সংখ্যা এটা হলে, চল বা পৰিৱৰ্ত এটা হলে ইয়াত 1 দিলো, চল বা পৰিৱৰ্ত দুটা হলে এই ক্ষেত্ৰত ইয়াত 2 দিলো, চল বা পৰিৱৰ্ত তিনটা হলে এই ক্ষেত্ৰত ইয়াত 3 দিলো। এতিয়া চল বা পৰিৱৰ্তৰ সংখ্যা যদি 4টা হয়, পি কিউ, পি আছে, কিউ আছে, আর আছে, আৰু কৰবাত এসও থাকিব পাৰে, তেনেহলে কি হ'ব? 2 টো কমন থাকিব, ইয়াত 2 the power 4 ইকুয়াল টু হ'ব 16টা সারি হ'ব। বুঝছে? তেনে সারির সংখ্যা কেনেকৈ নিৰ্ধাৰণ কৰা হয়? চল বা পৰিৱৰ্ত বিবৃতিটোত কেইটা আছে তাৰ ওপৰত ভিত্তি কৰি কোনো এটা যৌগিক বিবৃতিত কেইটা সারি হ'ব সেইটো আমি নিৰ্ধাৰণ কৰিম। সারির সংখ্যা নিৰ্ধাৰণ কৰাৰ সমীকৰণটো হ'ল এইটো। সারির সংখ্যা নিৰ্ধাৰণ কৰাৰ সমীকৰণ এইটো চাওক। প্ৰথমে 2 থাকিবই, তাৰপিছত আমি চল বা পৰিৱৰ্তৰ সংখ্যা যিমান হয় সেইটো বহালে ইয়াত ইকুয়াল কৰি তাত হিসাব কৰি যিটো পাম সেইটো সারির সংখ্যা। তার মানে আমি 2টো ইয়াত কমন লমে,
তাৰপিছত চল বা পৰিৱৰ্তৰ সংখ্যাটো বহাই দিম তাৰপিছত যিখিনি পাম সেইটো হ'ব সত্যমান সারিৰ সংখ্যা এতিয়া আমি সারিৰ সংখ্যা নিৰ্ধাৰণ কৰাৰ পিছত তাৰপিছত স্তম্ভ সংখ্যা পালো 2 নম্বৰত তাৰপিছত 3 নম্বৰ নিয়মতে সারিৰ সংখ্যা নিৰ্ধাৰণ কৰা বুজিলো এতিয়া আমি সত্য মূল্য আৰোপ কৰা নিয়মটো জানিব লাগিব তাৰমানে এতিয়া আমি জানিব লাগিব এটা বিবৃতিত সত্য মূল্য আৰোপ কৰিব লাগিব কেনেকৈ আৰোপ কৰিব লাগিব এই সত্য মূল্য আৰোপ কৰাৰ কিছুমান নিয়ম আছে আমি কি পালো যে এটা বিবৃতিত এটা চল বা পৰিৱৰ্ত থাকিব পাৰে দুটা চল বা পৰিৱৰ্ত থাকিব পাৰে তিনিটা চল বা পৰিৱৰ্ত থাকিব পাৰে চাৰিটা চল বা পৰিৱৰ্ত থাকিব পাৰে যদি এটা থাকে তেনেহলে আমি কি পাইছিলো সারিৰ সংখ্যা হ'ব দুটা ধৰা হল কেৱল পি আছে সারিৰ সংখ্যা হ'ব তেনেহলে দুটা হলে এটা টি আৰু এটা এফ হ'ব দুটা হৈ গল এইটো হৈছে সত্য মূল্য আৰোপ কৰাৰ নিয়ম আমি 4 নম্বৰ মতে সত্য মূল্য আৰোপ কৰিব লাগিব তাৰ ইয়াৰ চল বা পৰিৱৰ্তৰ তলে তলে আমি ক্ৰমে এটা টি এটা এফ আৰোপ কৰিলো যদি তিনিটা হয় যদি দুটা হয় মানে চল বা পৰিৱৰ্ত যদি দুটা ইয়াত কেৱল এটা আছে পি গতিকে দুটা সারি হ'ব টি আৰু এফ এতিয়া ধৰা হল কৰবাত দুটা চল বা পৰিৱৰ্ত আছে পি আছে আৰু কিউ আছে তেনেহলে এই ক্ষেত্ৰত আমি কি কৰিম এই ক্ষেত্ৰত আমি সারিৰ সংখ্যা কিমান হ'ব 3 নম্বৰ নিয়মতে সারিৰ সংখ্যা ইয়াত হ'ব 4টা তাৰমানে ফৰ্মুলাটো আছিল ইমান 2 কমন আৰু দুটা চল বা পৰিৱৰ্তৰ কাৰণে 2 ইকুয়াল টু 4 4টা হ'ব গতিকে যদি 4টা হয় তেনেহলে সারিৰ সংখ্যা 4টা হলে ইয়াত আমি সত্য মূল্য আৰোপ কৰাৰ নিয়ম আছে কি নিয়ম এটো চোৱা কি নিয়ম মানে শেষৰ পৰিৱৰ্তৰ বাওঁফালে থকা পৰিৱৰ্তৰ স্তম্ভত পৰ্যায়ক্ৰমে দুগুণ ব্যৱহাৰ কৰিব লাগিব মানে এটাকে সর্বশেষ পৰিৱৰ্তৰ তলত এটাকে টি আৰু এটাকে এফ তাৰপিছত আৰু এটা টি আৰু এটা এফ ব্যৱহাৰ কৰিব লাগিব তাৰমানে সৰ্বশেষ ইয়াত কোনটো পি আৰু কিউৰ মাজত শেষ পৰিৱৰ্ত কোনটো কিউ গতিকে ইয়াত ব্যৱহাৰ কৰিব লাগে এটা টি এটা এফ তাৰপিছত আৰু এটা টি আৰু এটা এফ বুজিছে তাৰপিছত তেনেহলে কি ইয়াৰ দ্বিগুণ পৰ্যায়ক্ৰমে ইয়াৰ দ্বিগুণ ব্যৱহাৰ কৰিব লাগিব ইয়াৰ পিছতত ইয়াৰ দ্বিগুণ মানে কি সারিৰ সংখ্যা তো 4টা হ'বই কিন্তু ইয়াৰ দ্বিগুণ দুটাকে ট্ৰু আৰু দুটাকে ফলস ব্যৱহাৰ কৰিব লাগিব ইয়াৰ দুটা ট্ৰু এটা ট্ৰু দুটা ট্ৰু আৰু দুটা ফলস বুজিছে এটো হৈছে নিয়ম আৰু যদি ইয়াৰ বাওঁফালে থকা পৰিৱৰ্তৰ স্তম্ভত পৰ্যায়ক্ৰমে ইয়াৰ দুগুণ অৰ্থাৎ 4টাকৈ টি আৰু 4টাকৈ ফ ইয়াৰ পিছত যদি আৰু কোনো পৰিৱৰ্তন থাকিলহেতে ইফালে তেনেহলে ইয়াত 4টা ট্ৰু 4টা ফলস এনেকৈ ব্যৱহাৰ হলহেতেন তো এইখিনি এটা তালিকাৰ সহায়ত এইটো বুজাই দিয়া আছে আমি তালিকাখিনি চাই লওঁ ইয়াত চোৱা এটা পৰিৱৰ্তৰ সম্ভাব্য সত্যমান সারিৰ সংখ্যা যদি পি থাকে তেনেহলে এটা ট্ৰু এটা ফলস যদি দুটা পৰিৱৰ্তৰ সম্ভাব্য সত্যমানৰ সংখ্যা হ'ব যদি পি আৰু কিউ দুটা চল বা পৰিৱৰ্ত থাকে তেনেহলে সারি হ'ব 4টা আৰু বহাব লাগিব কেনেকৈ শেষৰটোত প্ৰথমে শেষৰটোত আৰম্ভ কৰিব লাগিব ট্ৰু ফলস এনেকৈ তাৰপিছত ইয়াৰ দুগুণ দুটাকে ট্ৰু দুটা ট্ৰু দুটা ফলস সারি কিন্তু 4টা থাকিব তাৰপিছত যদি পি কিউ আর থাকে তাৰমানে 3টা পৰিৱৰ্ত থাকে তেনেহলে আমি শেষৰ পৰা আৰম্ভ কৰিব লাগিব শেষৰটো নিয়ম এটা ট্ৰু এটা ফলস এটা ট্ৰু এটা ফলস এটা ট্ৰু এটা ফলস এটা ট্ৰু আৰু ফলস এটা শেষৰ এইটোই নিয়ম তাৰপিছত ইয়াৰ আগৰটোত এতিয়া দুগুণ হ'ব এটা ট্ৰু এটা ফলস দিছো ইয়াৰ দুটা ট্ৰু তাৰপিছত দুটা ফলস দুটা ট্ৰু দুটা ফলস
এই যে তাৰপিছত ইয়াত দুটা ট্ৰু দুটা ফলছ দিছোঁ গতিকে তাৰ আগৰটোত যাব চাৰিটা ট্ৰু চাৰিটা ফলছ এই যে চাৰিটা ট্ৰু হৈছে এই যে চাৰিটা ফলছ ইয়াত ব্যৱহাৰ কৰা হৈছে এতিয়া যদি পি কিউ আৰ এছ থাকিলেহেঁতেন ইয়াত ধৰা হ'ল এছ আছে তেনেহ'লে ইয়াত এটা ট্ৰু আহিলেহেঁতেন এটা ফলছ এনেকৈ চাৰি সংখ্যা হ'লেহেঁতেন ইয়াত তেতিয়া 16টা তেনে টি এফ এনেকৈ 16টা গ'লেহেঁতেন তাৰ আগফালৰটো আহিলে দুটা ট্ৰু দুটা ফলছ দুটা ট্ৰু দুটা ফলছ এনেকৈ 16টা শাৰী তাৰ আগফালৰটো আহিব চাৰিটা ট্ৰু চাৰিটা ফলছ চাৰিটা ট্ৰু চাৰিটা ফলছ এনেকৈ তাৰ আগফালৰটো আহিলেহেঁতেন 8টা ট্ৰু 8টা ফলছ এনেকৈ হ'লেহেঁতেন গতিকে এইটো হৈছে শাৰীৰ মানে চল বা পৰিৱৰ্তনত সত্য মূল্য আৰোপ কৰাৰ নিয়ম পঞ্চম নিয়ম মতে এইদৰে আমি প্ৰথম নিয়ম মতে আমি কি কৰিলোঁ এটা চল বা পৰিৱৰ্তনৰ সত্য মূল্য ট্ৰু বা 1 বহুৱাম দ্বিতীয় নিয়ম মতে স্তম্ভৰ সংখ্যা আমি নিৰ্ধাৰণ কৰিলোঁ তৃতীয় নিয়ম মতে আমি শাৰীৰ সংখ্যা নিৰ্ধাৰণ কৰিলোঁ আৰু চতুৰ্থ নিয়ম মতে আমি চল বা পৰিৱৰ্তনত কেনেকৈ সত্য মূল্য আৰোপ কৰিব লাগে সেইটো শিকিলোঁ কিন্তু পঞ্চম মতে আমি চল বা পৰিৱৰ্তনত এইদৰে পৰিৱৰ্তনসমূহৰ সত্য মূল্য আৰোপ কৰি পৰিৱৰ্তনসমূহৰ সত্য মূল্যৰ ভিত্তিত ফলনৰ সত্য মূল্য নিৰ্ধাৰণ কৰিব লাগিব তাৰমানে আমি চল বা পৰিৱৰ্তনসমূহৰ সত্য মূল্য আৰোপ কৰিলোঁ পিত আৰোপ কৰিলোঁ কিউত আৰোপ কৰিলোঁ ঠিক আছে এইখিনি শিকিলোঁ এনেকৈ আৰোপ কৰিলোঁ তাৰপিছত আমি ফলনসমূহৰ সত্য মূল্য নিৰ্ধাৰণ কৰোঁ ফলন মানে ইয়াত পি ভেল কিউটো ইয়াত ফলন ইয়াৰ সত্য মূল্য নিৰ্ধাৰণ কৰিব লাগিব এই ক্ষেত্ৰত আমি কিন্তু এই ফলনটোত কোন প্ৰকাৰৰ ফলন সংযোজক ফলন না বিয়োজক ফলন না প্ৰাকল্পিক ফলন সেইটো চাব লাগিব আৰু সেই ফলনৰ সংজ্ঞা বা সূত্ৰক ইয়াত ব্যৱহাৰ কৰিব লাগিব তো এই সম্পৰ্কে ফলন সম্পৰ্কীয় আন এটা ভিডিঅ' আছে যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে চোৱা নাই সেইটো ভিডিঅ' চাব এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সেইটো লিংক দিয়া থাকিব তাৰ পৰা ক্লিক কৰিও চাব পাৰিব তো এইটো এটা ফলন পি ভেল কিউ এটা ফলন আৰু এইটো এটা বিবৃতি ইয়াক আমি সত্য তালিকাত কেনেকৈ প্ৰকাশ কৰি চাওক পি কিউ চল বা পৰিৱৰ্তন দুটাৰ কাৰণে এটা ব্লেক স্তম্ভ এইটো এটা স্তম্ভ টোটাল উদাহৰণটো যদি মনত কৰক এইটো এটা স্তম্ভ এইটো এটা স্তম্ভ এইটো এটা স্তম্ভ ইয়াত তিনিটা স্তম্ভ আছে তা ইয়াত চল বা পৰিৱৰ্তন কেইটা আছে দুটা আছে পি আৰু কিউ গতিকে শাৰী কেইটা হ'ব চাৰিটা হ'ব আমাৰ সূত্ৰ মতে নিয়ম মতে চাৰিটা হ'ব চাৰিটা শাৰী হ'লে আমি বহাম কেনেকৈ লাষ্ট চল বা পৰিৱৰ্তন কোনটো কিউ লাষ্ট চল বা পৰিৱৰ্তন তাত এটা ট্ৰু এটা ফলছ এটা ট্ৰু এটা ফলছ বহাই দিছোঁ তাৰ আগৰটোত কেনেকৈ বহাব লাগিব দুটা ট্ৰু দুটা ফলছ এইটো নিয়ম বহাই দিলোঁ বহোৱাৰ পিছত আমি এতিয়া কি কৰিব ফলনটোৰ সত্য মূল্য নিৰ্ধাৰণ কৰিব লাগিব এই ক্ষেত্ৰত আমি ফলনৰ সত্য মূল্য নিৰ্ধাৰণ কৰিবলৈ যাওঁতে আমি সত্য ফলনৰ মানে সূত্ৰক ব্যৱহাৰ সংজ্ঞা বা সূত্ৰক ব্যৱহাৰ কৰিব লাগিব এই সম্পৰ্কে মৌলিক সত্য ফলন সম্পৰ্কে এটা ভিডিঅ' বনোৱা হ'ব সেইটো চালে হ'ল সেইটো চালে ফলনৰ সূত্ৰ বা সংজ্ঞাখিনি গম পাব সেইখিনি ব্যৱহাৰ কৰিব লাগিব তো ফলনৰ সূত্ৰ মতে ইয়াত এইটো কয় বিয়োজক ফলন পি ভেল কিউ তো বিয়োজক ফলনৰ নিয়ম মতে ট্ৰু আৰু ট্ৰু পি ট্ৰু কিউ ট্ৰু হ'লে ইয়াৰ ফলনৰ মূল্য ট্ৰু হয় ট্ৰু আৰু ফলছ হ'লে ফলনৰ মূল্য ট্ৰু হয় ফলছ আৰু ট্ৰু হ'লে বিয়োজক ফলনটো ট্ৰু হয় ফলছ আৰু ফলছ হ'লে বিয়োজক ফলনটো ফলছ হয় এইটো এনেকৈ ফলনৰ মূল্য উলিয়াব লাগিব অৰ্থাৎ বিবৃতিটোৰ সত্য মূল্য উলিয়াব লাগিব এইদৰে আমি চল বা পৰিৱৰ্তনৰ মূল্য ব্যৱহাৰ কৰি এটা ফলন আৰু বিবৃতিৰ সত্য মূল্য নিৰ্ধাৰণ কৰোঁ এই প্ৰক্ৰিয়াটো হৈছে এই প্ৰক্ৰিয়াটো প্ৰকাশ কৰাৰ কাৰণে যি তালিকাটো প্ৰস্তুত কৰা হয় তাকে কোৱা হৈছে সত্য তালিকা পদ্ধতি বুজিছে এইটো হৈছে সত্য তালিকা পদ্ধতি তো এই সত্য তালিকা পদ্ধতিত কিন্তু এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব সত্য তালিকা পদ্ধতি এই সত্য তালিকা পদ্ধতিটো হৈছে প্ৰত্যক্ষ সত্য তালিকা পদ্ধতি এইটো কিন্তু প্ৰত্যক্ষ সত্য তালিকা পদ্ধতি ডাইৰেক্ট ট্ৰুথ টেবল মেথড কাৰণ ট্ৰুথ টেবল মেথড আমাৰ দুই ভাৱে পাম আমি এটা ডাইৰেক্ট আৰু এটা হৈছে ইনডাইৰেক্ট ট্ৰুথ টেবল মেথড আমি যি সত্য তালিকাৰ কথা ইমান সময় আলোচনা কৰিলোঁ
এইটো হৈছে প্ৰত্যক্ষ সত্য তালিকা পদ্ধতি। ইয়াৰ পিছত এটা পৰোক্ষ সত্য তালিকা পদ্ধতিও আছে, সেই সম্পৰ্কে সময় পালে বেলেগ এদিন আলোচনা কৰা হ'ব। তো আজি আমি যিখিনি পালোঁ সেইখিনি হৈছে প্ৰত্যক্ষ সত্য তালিকা পদ্ধতি। যে আজিলৈ এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে ছাত্ৰ ছাত্ৰীসকলে যাতে ভিডিঅ'টো তেওঁলোকৰ বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰে, আৰু যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে মোৰ ইউটিউব চেনেল হেমন্তছ ক্লাছৰুম ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰে। ধন্যবাদ।